ভগৱান বিষ্ণুৰ চতুৰ্ভুজ ৰূপ ফটোত টিভিত বা অন্য বিভিন্ন স্থানত আমি সকলোৱে দেখিবলৈ পাওঁ। কিন্তু আপুনি বাৰু জানেনে ভগৱান বিষ্ণুৰ চাৰিখন হাত কিয় থাকে বা ভগৱান বিষ্ণুৰ চতুৰ্ভুজ ৰূপৰ ৰহস্য কি? যদি নাজানে তেনেহলে আজিৰ এই ভিডিঅ'টো শেষলৈ চাই থাকক, কাৰণ আজিৰ এই প্ৰস্তুতিত আমি আলোচনা কৰিম ভগৱান বিষ্ণুৰ চাৰিখন হাতৰ উৎপত্তিৰ ৰহস্যৰ কথা। নমস্কাৰ, ভক্তি কথা আৰু জ্ঞানলৈ আপোনাক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, ভগৱান বিষ্ণু সমস্ত ব্ৰহ্মাণ্ডৰেই পালনকৰ্তা। হিন্দু পুৰাণত ভগৱান বিষ্ণুক পৰমেশ্বৰৰ তিনিটা ৰূপৰ ভিতৰত এটা বুলি কোৱা হৈছে, অৰ্থাৎ তেওঁ ত্ৰিদেৱৰ ভিতৰত এজন। কোৱা হয় যে যেতিয়াই পৃথিৱীত অধৰ্মৰ প্ৰভাৱ বৃদ্ধি হয় আৰু ধৰ্মৰ হানি হ'বলৈ লয়, তেতিয়াই ভগৱান বিষ্ণুৱে অৱতাৰ লয় আৰু পুনৰ ধৰ্মৰ স্থাপনা কৰে। যেতিয়া ঘোৰ কলিযুগ অন্তিম শিখৰত উপনীত হ'ব, তেতিয়াও ভগৱান বিষ্ণুৱে ভগৱান কল্কিৰ ৰূপত অৱতাৰ ল'ব বুলি ভৱিষ্যবাণীও কৰা হৈছে। এতিয়া আমি জানো আহক ভগৱান বিষ্ণুৰ চাৰিখন হাতৰ উৎপত্তিৰ কথা। পুৰাণত উল্লেখিত কথা অনুসৰি ভগৱান বিষ্ণুৱে মনুষ্যৰ ৰূপতেই সকলোতকৈ বেছি অৱতাৰ লৈছিল। ভগৱান বিষ্ণুৰ সম্পূৰ্ণ ছবি আৰু অৱতাৰৰ বৰ্ণনা বিষ্ণু পুৰাণত দেখিবলৈ পোৱা যায়। বিষ্ণু পুৰাণত উল্লেখিত কথা অনুসৰি ভগৱান বিষ্ণুৰ নিবাসস্থান হ'ল ক্ষীৰসাগৰ আৰু দেৱী লক্ষ্মী তেওঁৰ পত্নী। তেওঁ শেষনাগৰ শয্যাত বিশ্ৰাম কৰে। তেওঁৰ নাভিৰ পৰা কমল অৰ্থাৎ পদুম উৎপন্ন হয়, য'ত ভগৱান ব্ৰহ্মা বিৰাজমান হৈ থাকে। তেওঁৰ তলফালৰ বাওঁ হাতত কমল অৰ্থাৎ পদুম, তলফালৰ সোঁ হাতত কমোদিনী অৰ্থাৎ গদা, ওপৰফালৰ বাওঁ হাতত প্ৰাজন্য অৰ্থাৎ শংখ আৰু ওপৰফালৰ সোঁ হাতত সুদৰ্শন চক্ৰ বিৰাজমান হৈ থাকে। যেতিয়া ভগৱান শিৱৰ মনলৈ সৃষ্টিৰ ৰচনাৰ ধাৰণা আহিছিল, তেতিয়া তেওঁ নিজৰ শক্তিৰ দ্বাৰা ভগৱান বিষ্ণুক চতুৰ্ভুজ ৰূপত উৎপন্ন কৰিছিল আৰু গোটেই চাৰিওখন হাততে বেলেগ বেলেগ শক্তিও দিছিল। ভগৱান বিষ্ণুৰ আগফালৰ দুখন হাতে মনুষ্যক ভৌতিক ফল অৰ্থাৎ বস্তুগত ফল দিয়ে আৰু পাছফালৰ দুখন হাতে মনুষ্যক আধ্যাত্মিক জগতৰ পথ দেখুৱায়। বিশ্বাস কৰা হয় যে ভগৱান বিষ্ণুৰ চাৰিওখন হাতে চাৰিটা দিশৰ দৰে মহাকাশৰ চাৰিওটা দিশক প্ৰতিনিধিত্ব কৰে। শ্ৰীহৰিৰ এই চাৰিখন হাতক মানৱ জীৱনৰ বাবে চাৰিওটা পৰ্যায় আৰু চাৰিওখন আশ্ৰমৰে প্ৰতীকৰ ৰূপত জনা যায়। প্ৰথম হ'ল জ্ঞানৰ বাবে অনুসন্ধান অৰ্থাৎ ব্ৰহ্মচৰ্য, দ্বিতীয় হ'ল পাৰিবাৰিক জীৱন, তৃতীয় হ'ল বনলৈ উভতি যোৱা আৰু চতুৰ্থ হ'ল সন্ন্যাসী জীৱন। পুৰাণত কোৱা হৈছে যে ভগৱান বিষ্ণুৰ এই চাৰিখন হাতৰ মহত্বক যিজন মানুহেই নিজৰ জীৱনত সন্নিৱিষ্ট কৰি লয়, তেওঁ চিৰদিন নিজকে পৰমেশ্বৰৰ ওচৰতে পায়। বিষ্ণু পুৰাণত ভগৱান বিষ্ণুৰ এনেধৰণৰ বহুতো কথাৰ বৰ্ণনা দেখিবলৈ পোৱা যায়, যি মনুষ্যৰ জীৱনৰ সৈতে জড়িত হৈ আছে। আশা কৰোঁ ভগৱান বিষ্ণুৰ চাৰিখন হাতৰ উৎপত্তিৰ কথা জানি আপোনাৰ ভাল লাগিল। যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰক আৰু আপোনাৰ বন্ধুসকলকো শ্বেয়াৰ কৰক। অন্য এটা প্ৰস্তুতিৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় দিয়ক। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।